হয় ৰাজীৱ চাওক আজি দিনটো এটা খুবেই গুৰুত্বপূৰ্ণ দিন কিয়নো আজি দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু কিছু সময়ৰ পিছতে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত উপস্থিত হ'ব আৰু আপুনি কোৱাৰ দৰে বৰ্তমান নিৰাপত্তা বেষ্টনী যদি আমি দেখুৱাওঁ কটকটীয়া নিৰাপত্তা বেষ্টনী ইয়াত ৰখা হৈছে কিয়নো প্ৰধানমন্ত্ৰীগৰাকী যিহেতুকে ইয়ালৈ আহিব তাৰ সমান্তৰালকৈ 1 লক্ষাধিক যিহেতুকে লোকসকল আহিব আৰু সেইকাৰণে বৰ্তমান কটকটীয়া নিৰাপত্তা বেষ্টনী তাৰ সমান্তৰালকৈ আমি যদি প্ৰস্তুতি চাওঁ প্ৰস্তুতি প্ৰায় তুংগত উঠিছে আমি প্ৰটিন টাইমৰ দৰ্শকসকলক সেই দৃশ্যাংশ পোনপটীয়া সম্প্ৰচাৰযোগে দেখিবলৈ যত্ন কৰিছোঁ আৰু ইতিমধ্যে পুৱাৰ ভাগৰৰ পৰাই লোকসকল আহি উপস্থিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি এই ঠাইত উপস্থিত হৈছে সি পোনে পোনে মই তেখেতসকলৰ কাষলৈ যাম গতিকে তেখেতসকল যিটোকে আহিছে মই তেখেতসকলৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম আৰু ক'ৰ পৰা আহিছে আৰু তেখেতসকলে পুৱাৰ ভাগতে আহিছে পুৱতি নিশাতে তেওঁলোকে ঘৰখনৰ পৰা আহিছে পোনে পোনে আপোনাৰ কাষলৈ আহিছোঁ ক'ৰ পৰা আহিছে আপুনি আমি গোলাঘাট হয় কিমান লোক আহিছে আমি প্ৰায় 4টা মণ্ডলৰ 500 ওপৰত আহিছোঁ হয় 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 আজি দিনা বহুত আশা কৰিছিল হয় 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 কি কওঁ কেনিছিল আহিবলৈ আমি আজি আহি পেলাই আমি খুবেই আনন্দিত হৈছোঁ আমাৰ আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনসভাত আমি আজি নিজকে অংশগ্ৰহণ কৰোৱাই আমাৰ নিজৰ দলটোৰ আজি আমি শক্তিবৰ্ধন কৰিবৰ কাৰণে আমি এটা আজিৰ দিনটোত আমি সংকল্প লৈ ইয়ালৈ আহিছোঁ ইতিমধ্যে তেখেতে কোৱাৰ দৰে আপোনালোক আহিছে গোলাঘাটৰ পৰা প্ৰায় 500 লোক আহিছে মোদী ডাঙৰীৰ পৰা কি আশা কৰিব যিহেতুকে বহু প্ৰকল্পতে আজিৰ দিনটো তেখেতে উদ্বোধন কৰিব প্ৰায় 11,500 টকা ইতিমধ্যে অসমৰ উন্নয়নৰ কাৰণে তেওঁ কাম কৰিব তেখেতক মই ধন্যবাদ দিম আৰু তেখেতৰ জৰিয়তে অসমৰ উন্নয়ন হওক তাৰে কামনা কৰিম নিশ্চয়কৈ তেখেতসকল আহিছে সুদূৰ গোলাঘাটৰ পৰা প্ৰায় 500তকৈ অধিক লোক ইতিমধ্যে আহি এই ঠাইত উপস্থিত হৈছে আৰু লাহে লাহে লোকসকল আহিবলৈ আৰম্ভ কৰিছে আমি কিছু আগলৈ যাম ইতিমধ্যে আপুনি কোৱাৰ দৰে কটকটীয়া নিৰাপত্তা বেষ্টনী ৰখা হৈছে আৰু তাৰ মাজতে লোকসকল আহিছে আজিৰ দিনটোত প্ৰায় লক্ষাধিক লোক আহিব আৰু এক গুৰুত্বপূৰ্ণ কথা হ'ল যে এটা খুব গুৰুত্বপূৰ্ণ দিন কিয়নো প্ৰধানমন্ত্ৰীগৰাকী আহিব আৰু বিশাল জনসভাত তেওঁ অংশগ্ৰহণ কৰিব আৰু সেই বিশাল জনসভাতে তেখেতে বহুকেইটা অসমৰ উন্নয়নমূলক যি প্ৰকল্প শুভাৰম্ভণি কৰিব তাৰ বিপৰীতে মুকলি কৰিব আৰু সেইকাৰণে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে পুৱাৰ ভাগৰ পৰা এক কটকটীয়া নিৰাপত্তা বেষ্টনী আৰু এনেদৰে লোকসকল যিহেতুকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিব সেই লোকসকলে এই কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে তেখেতসকল আহিব লাগিব আৰু আমি সেই দৃশ্যাংশ দেখিবলৈ যত্ন কৰিছোঁ বহু তেখেতসকলে নিৰাপত্তাৰ মাজেৰে তেখেতসকল এই ভিতৰত সোমাব পাৰিব আৰু আজিৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰাই মই আগত কৈছোঁৱে যে 1 লক্ষাধিক লোক আহিব আৰু বৰ্তমান পুৱাৰ ভাগৰ পৰাই যি কটকটীয়া নিৰাপত্তা বেষ্টনী খুব দেখিবলৈ পোৱা গৈছে এনেদৰে মোতায়েন কৰা হৈছে আৰক্ষী বিষয়াসকল অসম আৰক্ষীসকল আছে বৰ্তমান তেখেতসকলৰ ব্যস্ততা পুৱাৰ ভাগৰ পৰা আমি দেখিবলৈ পাইছোঁ আৰু কিছু সময়ৰ পিছতেই যিহেতুকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিব আৰু এনেদৰে বৰ্তমান চেকিং কৰা পৰিলক্ষিত হৈছে পুৱাৰ ভাগৰ পৰাই আমি সেই দৃশ্যাংশ দেখিবলৈ যত্ন কৰিছোঁ ইতিমধ্যে বিভিন্ন ঠাইৰ পৰা লোকসকল আহি উপস্থিত হৈছে আৰু সকলোৱে মোদী অৰ্থাৎ প্ৰধানমন্ত্ৰীগৰাকীক এবাৰ কাষৰ পৰা চাবলৈ সকলো আশা লৈ পেলাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিব আৰু তেখেতসকলোৱে এনেদৰে যি কটকটীয়া নিৰাপত্তা বেষ্টনী আছে তাৰ মাজেৰে তেখেতসকল আহিব বহুকেইটা পাৰ কৰিব লাগিব আৰু তাৰপিছতে তেখেতসকলে মুখ্য যি সভাগৃহ সেই সভাগৃহত গৈ উপস্থিত হ'ব পাৰিব